পানীৰ নামত আপুনি খাইছে কি? বকুৰ ৰাজাপাৰত বিশুদ্ধ খোৱা পানীৰ জাৰত ওলাইছে জীৱিত জোক। পানীৰ টোপালত জীৱন, কিন্তু এয়া কি? এইবাৰ পানীত ভেঁকুৰ বা খেলুৱৈ নহয়, এইবাৰ পানীত ওলাইছে জীৱিত জোক। বকুৰ ৰাজাপাৰত দলঙৰ তলত হোটেলত প্ৰাইম একুৱা নামৰ কোম্পানীৰ পানীৰ জাৰৰ ভিতৰত এইডাল জীৱিত জোক। ভিডিঅ'টোলৈ ভালদৰে লক্ষ্য কৰক, চাওক পানীৰ জাৰৰ ভিতৰত জোকদাৰে লৰচৰ কৰিছে। গোৱালপাৰা জিলাৰ ধূপধৰাৰ পৰা এই প্ৰাইম একুৱা পানী কোম্পানীটো বিশুদ্ধ খোৱা পানীৰ নামত জীৱিত জোক থকা পানীৰ যোগান ধৰি আহিছে। প্ৰশ্ন উত্থাপন হয়, বিশুদ্ধ খোৱা পানীৰ নামত গ্ৰাহকৰ জীৱনক লৈ নিকৃষ্ট হেতালি খেলি পানী খুৱাই লুণ্ঠনৰ জাল মেলিবলৈ ক'ত অধিকাৰ পাইছে এইটো তথাকথিত প্ৰতিষ্ঠানে? তাৰমানে এইটো খুলিব বিচাৰিছিলোঁ আমি, তাৰপিছত খুলিব খোজোতে তাৰমানে জোকডাল দেখা পালোঁ, মানে দেখা পাই ক'লোঁ আৰু কি বস্তু বুলি কিনে। কোম্পানীৰ নামটো কি? এই প্ৰাইম একুৱা লোকনাথ এণ্টাৰপ্ৰাইজ, এইটো ধূপধৰা বুলি গম পালোঁ। এনেকুৱা যদিও ওলাই মানুহৰ কাৰণে এইটো বহুত অসুবিধা হয় না, ক্ষতিকাৰক। স্বাস্থ্যসন্মত বিশুদ্ধ পানী গ্ৰাহকক যোগানৰ নামত পানী যোগান ধৰি জনস্বাস্থ্যক লৈ নিৰ্লজ্জ হেতালি খেলা এই প্ৰতিষ্ঠানৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগ, মহকুমা প্ৰশাসন আৰু খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। ৰাভা জনগোষ্ঠীৰ এটা অন্যতম উৎসৱ বাইখৰ ডেৰা। বাইখৰ বাবে আমি এটা বাইখৰ উদযাপন কৰা চুকনীয়াকৈ উদযাপন কৰি আছে এতিয়াও। আজি তাৰ মানে আমি ইয়াতে মানে খানাৰ আয়োজন কৰা হৈছিল এই দলঙৰ তলত হোটেল বুলি হোটেলখনত, আৰু তাত আমি 10টা জাৰ 20 লিটাৰৰ জাৰ আমি অৰ্ডাৰ কৰিছিলোঁ প্ৰাইম একুৱা লোকনাথ এণ্টাৰপ্ৰাইজ বুলি এটা প্ৰতিষ্ঠানৰ পৰা। আৰু সেই প্ৰতিষ্ঠানটোৰ 10টা জাৰত যেতিয়া পানীৰ কাৰণে খুলিবৰ কাৰণে লৈছিলোঁ, তাৰ ওপৰত এটা জোক ওলাইছিল, আৰু জোকটো আচলতে জীৱিত অৱস্থাত আছিল। আৰু আচলতে এনেধৰণৰ যদি খোৱা সামগ্ৰীত খাদ্যত যদি এনেধৰণৰ জোক বা বিশেষ যি ওলায়, আচলতে মানুহৰ বাবে এটা দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আচলতে তেওঁলোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এনেধৰণৰ কাণ্ড ঘটিবলৈ হৈছে। তো গতিকে তেওঁলোকে সতৰ্ক হোৱা উচিত এনেধৰণৰ পৰা। আৰু আচলতে এটা কথাই বেয়া দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। তাতে ভোজনৰ আয়োজন কৰা হৈছিল, আৰু এতিয়াও চলি আছে, আহি আছে, মানুহ খাই আছে। আৰু আচলতে সেই দামটো আমি ছাইড কৰি থৈ দিছোঁ, আৰু তেওঁলোকক জনাইছোঁ, কৰ্তৃপক্ষক জনাইছোঁ, আৰু তেওঁলোকে কি ব্যৱস্থা কৰে তেওঁলোকে নাজানো। আচলতে এতিয়া মেইন বস্তুটো খোৱা সামগ্ৰীত বা যিকোনো খোৱা ক্ষেত্ৰত যদি এনেধৰণৰ বিষাক্ত বা জোক বা অন্য ধৰণৰ যিকোনো পোক হওক, আচলতে বেয়া এটা মানুহৰ স্বাস্থ্যৰ কাৰণে। তেওঁলোকে সাধাৰণ জোকটো যদি তাতে সোমাই আছে, আৰু তাত যে কিবা বিষাক্ত দ্ৰব্য বা বিষাক্ত বস্তু নাথাকিব, তাততো কোনো ধৰণৰ মান নাই। নিউজ এক্স প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।